উপস্থিতিত বিজেপিৰ প্ৰাক্তন সভাপতি সহ সহস্ৰাধিকে যোগ দিছে কংগ্ৰেছত যোগদান কৰিছে গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিছে উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতিৰ দায়িত্বত আছিল তিনিচুকীয়াৰ বিজুলীবনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী তিনিচুকীয়া জিলা বিজেপিৰ প্ৰাক্তন সভাপতি লক্ষেশ্বৰ মৰাণ সহ প্ৰায় 2000 লোকে যোগ দিছে কংগ্ৰেছত বিজেপি অসম জাতীয় পৰিষদকে আদি কৰি বিভিন্ন দল সংগঠনৰ পৰা সেই সকল লোকে যোগদান কৰিছে বিজেপিৰ প্ৰাক্তন সভাপতি লক্ষেশ্বৰ মৰাণে যোগ দিছে কংগ্ৰেছত গৌৰৱ গগৈৰ উপস্থিতিত যোগ দিছে কংগ্ৰেছত আৰু 5 মাহৰ পিছত ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাই গাদী এৰিব লাগিব বুলি হুংকাৰ দিছে গৌৰৱ গগৈয়ে সত্যৰঞ্জন মহন দিগন্ত বৰুৱা কৃষ্ণ চুতীয়া অজয় শৰ্মা ৰূপালী শইকীয়া দীপিকা কুমাৰী জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ 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 ৰাহুল গান্ধী জিন্দাবাদ 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 গৌৰৱ গগৈ জিন্দাবাদ সোনিয়া গান্ধী জিন্দাবাদ অসম কংগ্ৰেছ জিন্দাবাদ অসম কংগ্ৰেছ জিন্দাবাদ অসম কংগ্ৰেছ জিন্দাবাদ মুখ্যমন্ত্ৰীৰ কথা কোনোবাই শুনে তেওঁৰ দলৰ ভিতৰতে তেওঁ কোনো কথা নকয় তেওঁ কেতিয়া আঁতৰাব পাৰে সেইটোৱে লৈ তেওঁ দলটো আজি তাৰিখত চিন্তিত আজি তেওঁ কি কৰিব কি নকৰে কোনো তেওঁক নুসুধে আৰু কোনো তেখেতে ওচৰতো নাযায় চাওক এতিয়া BCCI ছেক্ৰেটাৰী তেওঁ ঘনিষ্ঠ অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ চেয়াৰমেন তেখেত মুখ্যমন্ত্ৰী ঘনিষ্ঠ আমাৰ খেলুৱৈ আমাৰ উমা চিটি ডাঙৰীয়া অসমলৈ কেতিয়া আহিব বিজেপি দলে গমেই নাপায় বিজেপি চৰকাৰে গমেই নাপায় BCCI ছেক্ৰেটাৰী ক্ৰিকেটৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংঘাত আৰু অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি তেওঁ বাওঁ উমা চেত্ৰী কেতিয়া আহিব সেয়ালৈ কোনো চৰকাৰৰ কোনো তেওঁৰ কথা ওচৰত যোৱাই নাই জুবিন গাৰ্গৰ SIT মুখ্যমন্ত্ৰীয়ে কৈছে যে সত্য হৈছে বিজেপি দলৰ ভিতৰত তেখেতৰ ওপৰত কোনো বিশ্বাস নাই মোৰ সম্পৰ্কত SIT পাকিস্তানী বুছে দিল্লীত গৈ বিজেপি দলৰ নেতা তেখেতৰ ওপৰত হাঁহে क्या हमारा मुख्यमंत्री कुछ भी बोल देता है কোনো প্ৰমাণ নাই क्या बोल देता है তেওঁহে নিজৰ দলটোক খন্তেকত পেলাইছে মোৰ ফালৰ পৰাতো মোৰ শুভেচ্ছা থাকে কি আজি যুক্তিহীন কথাবোৰ আৰু কম বয়সৰ যুৱকৰ কথাবোৰ তেওঁহে কৈছে য'তে যায় আবুল তাবুল কথাবোৰ আজি মই কওঁ অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ তেখেততকৈ বেছি ভালকৈ তৰ্ক কৰিব পাৰে তেখেতকৈ বেছি ভাল বক্তৃতা দিব পাৰে তেওঁ একদম মানে যে সাধাৰণ যে মানে বেছি খালে যে কথাবোৰ যে ওলাই যে মুখখনৰ পৰা তেনেকুৱা ধৰণৰ তেওঁৰ মুখখনটো পিছলিবলৈ আৰম্ভ কৰিছে কি কয় কিতাপ নিজে গম পোৱা নাই ময়ো জুবিন আমিও জুবিন তুমিও জুবিন তো সেইকাৰণে আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেওঁৰ কথা কোনো মূল্য নাই বিজেপি দলৰ ভিতৰত তেওঁ কথাবোৰ কোনো নুশুনে বা শুনিবলৈ নিবিচাৰে কথাও নাপাতে তেওঁ অকলশৰীয়া হৈ পৰিছে তেওঁ কেতিয়াও চকীৰ পৰা আঁতৰাব এয়াই লৈ বিজেপি দলৰ ভিতৰত ৰণকৌশল নহ'লে চৰকাৰটো যোৱাটো 100% নিশ্চিত মুখ্যমন্ত্ৰী হলটেকত পৰিছে সেইকাৰণে নিজৰ গাদী ৰক্ষা কৰিবলৈ নিজৰ সংখ্যাটো লুকাবলৈ কাৰণে উচ্ছেদৰ কামখিনি আৰম্ভ হয় আজিৰ পৰা যিহেতু দালি চেনি আৰু নিমখ দিছে 69 rupees দালি লৈছে 38 চেনি লৈছে আৰু 10 টকা নিমখৰ দাম লৈছে ইয়াক লৈ কি ক'ব আপুনি ছাৰ আজিৰ তাৰিখত আমাৰ অসমৰ আজি মানুহৰ ওচৰত ইনকাম নাই
এইবোৰ চব বস্তু কিনিবলৈ পইচা লাগিব প্ৰথম পইচাটো ক'ৰ পৰা যেতিয়া ঠিকাদাৰবোৰ পইচা নাপায় জল জীৱন আঁচনি যিমানবোৰ ঠিকাদাৰ আজি তেওঁলোকে আজি ধৰ্ণা দিবলৈ আৰম্ভ কৰিছে শিক্ষকসকল আজি তেওঁলোকৰ কণ্ট্ৰেকচুৱেল চাকৰিৰ পৰা আঁতৰাই দিছে চাহ শ্ৰমিকসকলে আজি তেওঁলোকৰ যিমান পাব লাগে বোনাছ তেওঁলোকে নাপায় তেওঁলোকে যিমান যে কষ্ট কৰে সেইটোও তেওঁলোকে নাপায় পইচা ক'ত আছে কাৰ হাতত আছে পইচা আজি আমাৰ যিমানবোৰ আমাৰ থলুৱা উদ্যোগ এটা এটাকৈ বন্ধ হৈ যোৱা নাই নেকি আজি মুখ্যমন্ত্ৰীয়ে টাটা ছেমি কণ্ডাক্টৰৰ কথা কয় টাটা বাগানৰ আজি অৱস্থা নাই গোটেই বাগানৰ অৱস্থা আজি অসমৰ বাগান যি বাগানৰ চাহ লৈ জুবিন দায়ে গৌৰৱ অনুভৱ কৰিছে যে অসমত চাহ তেল গড় আৰু জুবিন এই চাৰিটা মূল সম্পদ কিন্তু আজিৰ তাৰিখত অসমৰ চাহ উৎপাদনৰ বাবে নহয় কলা পইচাটো কেনেকৈ লুকাব পাৰে তাৰ কাৰণে এটা মেচিন হৈ পৰিছে ব্লেক টু হোৱাইট কেনেকৈ কৰিব পাৰে